নমস্কাৰ টানি লাইভ 24/7 চেনেলৰ সকলোকে স্বাগতম জনাইছো। আজি চিলাউটৰ দুদিনমূৰীয়া পৰিৱেশৰ মাজত কেন্দ্ৰীয় গিনমুৰ পলত দিৰবি ইউমদেং অনুষ্ঠানত ঐতিহাসিক প্ৰেক্ষাগৃহ উন্মোচন। মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ লগত সংগতি ৰাখি চিলাউটৰ আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে কেন্দ্ৰীয় গিনমুৰ পলত দিৰবি ইউমদেং অনুষ্ঠান। অনুষ্ঠানৰ লগত সংগতি ৰাখি অত্যাধুনিক মুকলি মঞ্চ উদ্বোধন কৰে MSCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চায়েঙিয়াই আৰু সাংসদ প্ৰধান বৰুৱাই। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, আমন্ত্ৰিত অতিথি হিচাপে TMP কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ, ধেমাজি জিলা আৰক্ষী অধীক্ষক হিচাপে হিতেশ চন্দ্ৰ ৰায় উপস্থিত থাকে। গুমৰাগ চৌমান, আতৰ চৌমান, ঐনিতম, আনুনিতম, কাবান আদি গীত নৃত্যৰে উখল মাখল পৰিৱেশৰ বিৰাজ কৰা দেখা গ'ল। ৰং বিৰঙী জনগোষ্ঠীয় সাজ পোছাক পৰিধান কৰি অজস্ৰ লোকে ভাগ ল'লে কাৰ্যসূচীত। অহাকালি 17 মাৰ্চৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক আমন্ত্ৰণ কৰা বুলি জানিবলৈ দিছে। Lupango A018B kiri bangun tuh hai segani sebelum alalo gani yang belum datang aro aku dah malu Lupango A22J 4299 segani sebelum alalo gani yang belum datang bukan dah gua pinjam auto lagapa lalu mana suka dikari atau dirbiupe dogladulo berapa gini sudah tutoka lain menguri member dirbiupe dogladulo berapa gini sudah tutoka kami amori dona mubisa itu dona mubisa itu logo dia mah mon mana tanya masih isi mana mas makin logo dia mah isi mana ke bawah budi aku yang apa yang aku pilih dogladulo boros itu Orang bantu sunam, orang orang ibu rumah masih pakar orang bawa. Dungko dakohin kangkandak, dolot tuloden kangkandang uluke. Kintu mulu lekem mulu al dirbusam langkang cuna nang uluke bidang kamangan. April longadang, dukhota sekolot mising dungko dakko dukhota LP sekolot muluke primary porjayot muluke patdan arombo bo doglagang Mukhyamantri Dr. Himanta Biswa Sharma Dangoria aru muluke Sardar Hikha Mantri Dr. Ronos Pegu Dangoria mengo aji anusthanik bhabe ngo dhonnobad gyapon korছো ei khano mulet bodanna silo nula olop kekun kesak papun niemuno gotei মলুসাম সম্পদ ইসাম হাম্পা মুসল সুপনা ভবিষ্যৎ মুলুকা প্রজন্মদহীন যোগে যোগে বুলুম আবু গরিদম আপগাম পালাং কুপা মায়ারা দুলাপা আর
আমাৰ প্ৰথমতে কাৰ্যসূচী আছিলে যে আমাৰ যে এই অঞ্চলৰ জ্যেষ্ঠসকলে যি চিলাপথাৰ অঞ্চলবাসী ৰাইজৰ হৈ যি সংৰক্ষণ কৰা ভূমি সংৰক্ষণ কৰি যি ভূমি ৰাখি দিছিলে সেই জ্যেষ্ঠসকলক চৰ্দাৰ পিতৃসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু গিমুৰ পল দুৰ্বী উমদাঙৰ জৰিয়তে আমি আমাৰ উঠি অহা নৱপ্ৰজন্মসকলক আমাৰ যি চহকী যি আমাৰ সংস্কৃতিৰ প্ৰতি পৰিচয় দাঙি ধৰি হেৰাই নোযোৱাকৈ যে সংস্কৃতিটো ধৰি ৰাখিব লাগে বুলি এটা আমি প্ৰয়াস ৰাখিছোঁ, যাতে এই অঞ্চলত থকা আমাৰ যুৱচামসকলে আই মাতৃসকলে আমাৰ সংস্কৃতিটোক বজাই ৰাখি বিশ্বৰ দৰবাৰত পৰিচিত কৰাব পাৰে। তাৰ কাৰণে আমি এই চিলাপথাৰবাসী ৰাইজে ইয়াত প্ৰয়াস কৰিছোঁ আৰু ইয়াতে আমি ওচৰ চুবুৰীয়া যিসকল আমাৰ বাতৃ অতুল গাবাং বা আমাৰ আবুতানী ক্লাইণ্ট সেইখন আমাৰ জ্যেষ্ঠসকলক বা সেইসকলে আমাৰ সাংগঠনিক যি আদিচুৱে হওক গালো ষ্টুডেণ্টে সেইসকলক নিমন্ত্ৰণ কৰি যে এটা কালচাৰটোক আমি মিচিং সমাজৰ কালচাৰটো বিশ্বৰ দৰবাৰ যে কেনেদৰে আনিব পাৰে তাকে আমি লৈ প্ৰচেষ্টা কৰিছোঁ। এই আমাৰ গিমুৰ পল দুৰ্বী উমদাঙৰ আমাৰ এই বৰ্ণাঢ্য কাৰ্যসূচী আৰু যথেষ্ট নৱপ্ৰজন্মই আমাক সহায় জনাইছে আৰু সহায় সহযোগিতা কৰিছে। নৱপ্ৰজন্মই বুলি নহয়, আই মাতৃসকলে গাঁৱৰ পৰা ওলাই আহি আহিছে গুমৰাগ লৰেলি কাবান এনেধৰণৰ প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিছে। এই মোক চাই আপ্লুত হৈছোঁ যে আমাৰ মিচিং সমাজ যে ইমান যে যেতিয়া ধুনীয়া কালচাৰ বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পৰা নাই, সেইটো লৈ আমি নৱপ্ৰজন্ম এটাই সংকল্প যে আমি আমাৰ কালচাৰটো আমি আগুৱাই নিয়াৰ স্বাৰ্থত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈ আমি আগুৱাই লৈ যাম। ধন্যবাদ। অন্তিম দিনত সাংস্কৃতিক অন্তিম দিনত যিহেতু আমি আমাৰ এটা লক্ষ্য যে আমি সকলো জাতি জনগোষ্ঠীক লগত লৈ বা সকলো ধৰণৰ আমি জাতিক লৈ আমি যিহেতু সংগ্ৰাম চলাই আছোঁ, আমাৰ সংগ্ৰামৰ অৰ্থটো যে কেৱল স্বায়ত্তশাসনে নহয়, এখন সুন্দৰ গণতান্ত্ৰিক প্ৰগতিৰ সমাজ ব্যৱস্থা কৰাই। গতিকে সকলো আমি শ্ৰেণীৰ সমাজক লৈ আমি যিহেতু আগুৱাই গৈছোঁ, গতিকে আমি দেৱলীনা ডেকাক সকলোৰে জনপ্ৰিয় আৰু যুৱ প্ৰজন্মৰ হাৰ্টক আমি দেৱলীনা ডেকাক অহাকালিলৈ নিমন্ত্ৰণ কৰিছোঁ আৰু নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আহিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু ইয়াক লৈ আমাৰ প্ৰস্তুতি সম্পূৰ্ণ আৰু ইয়াক লৈ যি আমাৰ স্বেচ্ছাসেৱক লাগে সেইটো আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু বিভিন্ন সামাজিক মাধ্যমতো আমাক সহায় সহযোগিতা কৰাৰ কাৰণে সামাজিক মাধ্যমকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অতিথি আছে আমাৰ অৰুণাচল প্ৰদেশৰ ডেপুটি স্পীকাৰ আছে আৰু প্ৰাক্তন যি আমাৰ বাছাৰৰ MLA প্ৰাক্তন বাছাৰৰ MLA আছে আৰু ৰূপসিঙৰ MLA আছে আৰু গালো মিচিং কোঅৰ্ডিনেশ্যন কমিটিৰ আমাৰ প্ৰেচিডেণ্ট আছে আৰু গালো ষ্টুডেণ্ট ইউনিয়নৰ আমাৰ প্ৰেচিডেণ্ট আদিচু ষ্টুডেণ্ট ইউনিয়নৰ প্ৰেচিডেণ্ট আৰু ইয়াৰ থকা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাইসকলৰ সংগঠনসকলৰ নেতৃত্ব সভাপতি সম্পাদককে ধৰি সকলোকে আমি নিমন্ত্ৰণ কৰা হৈছে আৰু সকলোৱে আমাক সঁহাৰি জনাই ইয়ালৈ উপস্থিত হ'ব অহাকালি। নিৰ্বাচিত পৰিষদৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ ৰণোজ পেগু আছিলে। তেখেতৰ যিটো ভিজন, এই ভিজন মতে আমি বিভিন্ন অঞ্চলত চিগনেচাৰ স্কিম নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু এটা অডিটৰিয়াম হিচাপে আমি চিলাপথাৰ জোনাইত আমি এটা আঁচনি লৈছিলোঁ। তাৰোপৰি শদিয়া আৰু আমাৰ লখিমপুৰ আৰু বোকাখাট আৰু গহপুৰ গোৱামুখ বিভিন্ন অঞ্চলত আমি গেষ্ট হাউচ নিৰ্মাণ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সেইমতে সকলোৱে সম্পূৰ্ণ হৈছে আৰু কিন্তু আমি পৰ্যায়ক্ৰমে আমি ইন'গ্ৰেশ্যন কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। লখিমপুৰ ইতিমধ্যে হৈ গৈছে, গোৱামুখ হৈ গৈছে, শদিয়া আৰু গহপুৰ সম্পূৰ্ণ হৈছে। আমি তাৰিখ দিন আমি ঠিক কৰিব লাগে আৰু ইয়াত আমাৰ এই সিদ্ধান্ত অনুসৰি বা এই পৰিকল্পনা অনুসৰি আজি চিলাপথাৰত আজি আমি যিটো অডিটৰিয়াম, সেই অডিটৰিয়াম আমি আজি ইন'গ্ৰেশ্যন কৰিছোঁ। এই অডিটৰিয়ামটো কেতিয়াবাই সম্পূৰ্ণ হ'ব লাগিছিলে, কিন্তু কিছুমান ডিজাইনিঙৰ প্ৰব্লেম আৰু প্ৰাইচ এস্কেলেশ্যনৰ কাৰণে পুনৰ আমি ডিজাইনিং কৰিব লগা হ'ল আৰু ৰিএষ্টিমেশ্যন কৰিব লগা হ'ল আৰু সেইকাৰণে আজি এইটো ইন'গ্ৰেশ্যন হৈছে। প্ৰায় 3,40,00,000 টকাৰে এই ভৱনটো নিৰ্মাণ কৰা হৈছে আৰু অনুৰূপ এটা অডিটৰিয়াম জোনাইত নিৰ্মাণ হৈ আছে। এইটো অহা এপ্ৰিল মাহৰ ভিতৰত এইটো সম্পূৰ্ণ হ'ব বুলি আমি গম পাইছোঁ আৰু প্ৰায় মে' মাহত
জোনাইৰ যিটো অডিটৰিয়াম সেই অডিটৰিয়ামটো ইনগ্ৰেশ্যন কৰা হ'ব। নতুন অসম মিচিং অধ্যুষিত অঞ্চলত নতুন নতুন কি এনেধৰণৰ আঁচনি আমি হোষ্টেল লোৱাৰ কাৰণে সিদ্ধান্ত কৰিছোঁ। হোষ্টেল আৰু CFC কমন ফেচিলিটি চেণ্টাৰ ইতিমধ্যে আমি 8টা বনাইছোঁ আৰু 20টা বনাম। আৰু হোষ্টেল ইতিমধ্যে আমি এটা আৰম্ভ কৰিছোঁ, নিৰ্মাণ চলি আছে। আৰু তেনেকৈ আমি 15টা হোষ্টেল বনোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু গেষ্ট হাউচ প্ৰায় আমি 6টা নিৰ্মাণ কৰিছোঁ আৰু 20টা নিৰ্মাণ কৰাৰ সিদ্ধান্ত কৰিছোঁ। আৰু বিশেষকৈ গুৱাহাটী আৰু ডিব্ৰুগড়ত ইয়াৰ চিকিৎসাৰ কাৰণে যোৱা আৰু বিভিন্ন চৰকাৰী কামত যোৱা লোকসকলে থকা মেলাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। সেইকাৰণে গুৱাহাটী আৰু ডিব্ৰুগড়ত আমি এনেধৰণৰ যিবিলাক চিকিৎসাৰ কাৰণে যোৱা চৰকাৰী কামত যায় তেওঁলোকৰ থকাৰ সুবিধাৰ্থে আমি তাতো এটা গেষ্ট হাউচ নিৰ্মাণ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমি ভূমি আমি পাইছোঁ, এইটো ভূমি আমি ইতিমধ্যে আমি নিশ্চিত কৰিছোঁ আৰু তাত নিৰ্মাণ কৰাৰ কাম ইতিমধ্যে আমি প্ৰাককলৰ আমি বনাই শেষ কৰিছোঁ। এষ্টিমেট আমাৰ হৈ গৈছে আৰু আমি আমাৰ নিৰ্বাচন ছেপ্টেম্বৰ মাহত হ'ব আৰু ছেপ্টেম্বৰত নতুন পৰিষদে এইখিনি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিব। আজি বহুত বছৰ ধৰি এইখন অনুষ্ঠান আমি খুব সুন্দৰভাৱে গঢ় দিম বুলি ভাবিছিলোঁ আৰু এই সপোনটো আজি বাস্তৱ হৈছে। আৰু এই চিলাপথাৰ এই বৃহত্তৰ অঞ্চলৰ কাৰণে চাবলৈ গ'লে ধেমাজি জিলাৰ এনেকুৱা অডিটৰিয়াম ইয়াত এতিয়ালৈকে নাই। তো ইয়াতে খুব সুন্দৰ এটা অডিটৰিয়াম মিচিং আউটকাষ্ট কাউন্সিলৰ পৰা আমাৰ ডক্টৰ ৰণোজ পেগু আমাৰ শিক্ষামন্ত্ৰীৰ নেতৃত্বত আৰু আমাৰ চিফ মিচিং আউটকাষ্ট কাউন্সিলৰ চিফ আমাৰ পৰমানন্দ চাংগেদাৰ নেতৃত্বত সুন্দৰভাৱে এটা অডিটৰিয়াম আমি পালোঁ। আৰু লগতে ইয়াত এটা ষ্টেজ আমি WPT ডিপাৰ্টমেণ্টৰ পৰা এটা ষ্টেজ 1 কোটি টকীয়া ষ্টেজ এটা আছিলে, সেইটোৰ নিৰ্মাণ কাৰ্য শেষ হ'ল। আৰু এই ক্ষেত্ৰতো আপোনাৰ এনেকৈ এটা সপোন বাস্তৱ কৰিব পৰাকৈ মাটিটো সংৰক্ষণ কৰি আমাৰ চিলাপথাৰৰ গোটেই আমাৰ যিখিনি বয়োজ্যেষ্ঠ আমাৰ ভাই বোপাই আছিলে সকলোকে আজি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তেখেতসকলৰ সপোন, তেখেতসকলৰ দূৰদৰ্শিতাৰ কাৰণে এই চিলাপথাৰ মাজমজিয়াত ইমান ডাঙৰ এটা এৰিয়া আমাৰ কাৰণে সাংস্কৃতিক প্ৰকল্প থৈ দিয়াৰ কাৰণে। আৰু তেখেতসকলে যদি মাটিটো নথলেহেঁতেন আমি যিমান টকা খৰচ কৰিলেও ইমান সুন্দৰ জেগা এটা আমি ঠিক কৰি ল'ব নোৱাৰিলোঁ। এতিয়া মই আহ্বান জনাইছোঁ গোটেই ৰাইজক যে ইয়াক সদব্যৱহাৰ কৰক ধুনীয়াকৈ আৰু ইয়াক বিভিন্ন ধৰণে সাংস্কৃতিকভাৱেও আপোনালোকে ব্যৱহাৰ কৰক। বিভিন্ন কাৰ্যসূচীত সকলো জাতি জনগোষ্ঠীক মই আহ্বান জনাইছোঁ। ইয়াত আমি বিয়া ভৱন হিচাপেও আমি সকলোৱে কৰিব পাৰোঁ। খেলা ধূলাৰ কাৰণেও আমি এটা পৰিৱেশ আমি দিছোঁ। হাই মাৰ্কছ আমাৰ ৰাতিও আমাৰ ইয়াত ৱাকিঙো হ'ব পাৰে। য়োগা অলৰেডি চলিয়ে আছে, য়োগাও সুযোগটো লওক। সকলো ধৰণৰ ডেন্স একাডেমি হিচাপেও ইয়াত চলে, সকলো ধৰণৰ সুযোগটো লওক। আৰু মই ভাবোঁ যে এই প্ৰকল্পই আমাৰ এই বৃহত্তৰ এই অঞ্চলৰ ৰাইজক ছাৰ্ভিচটো দিয়ক। যিহেতু দুদিনীয়াকৈ ইয়াতে সাংস্কৃতিক অনুষ্ঠান পতা হৈছে, ইয়াক লৈ খুব সকলোকে আহ্বান জনাইছোঁ। আমাৰ উদ্যোক্তাসকলে আমাৰ TMPK আৰু উদ্যোক্তাসকলে খুব ধুনীয়াকৈ TMPK আমাৰ কৰ্মীসকলে আয়োজন কৰিছে। সকলোকে আহক, এই সুন্দৰ সংস্কৃতিৰ এই পৰিৱেশৰ আপোনাৰ একেলগে ইয়াত আপোনালোকে সকলোৱে বিলীন হৈ যাওক। আজি বহুত বছৰ ধৰি এইখন অনুষ্ঠান আমি খুব সুন্দৰভাৱে গঢ় দিম বুলি ভাবিছিলোঁ আৰু এই সপোনটো আজি বাস্তৱ হৈছে। আৰু এই চিলাপথাৰ এই বৃহত্তৰ অঞ্চলৰ কাৰণে চাবলৈ গ'লে ধেমাজি জিলাৰ এনেকুৱা অডিটৰিয়াম ইয়াত এতিয়ালৈকে নাই। তো ইয়াতে খুব সুন্দৰ এটা অডিটৰিয়াম মিচিং আউটকাষ্ট কাউন্সিলৰ পৰা আমাৰ ডক্টৰ ৰণোজ পেগু আমাৰ শিক্ষামন্ত্ৰীৰ নেতৃত্বত আৰু আমাৰ চিফ মিচিং আউটকাষ্ট কাউন্সিলৰ চিফ আমাৰ পৰমানন্দ চাংগেদাৰ নেতৃত্বত সুন্দৰভাৱে এটা অডিটৰিয়াম আমি পালোঁ। আৰু লগতে ইয়াত এটা ষ্টেজ আমি WPT ডিপাৰ্টমেণ্টৰ পৰা এটা ষ্টেজ 1 কোটি টকীয়া ষ্টেজ এটা আছিলে, সেইটোৰ নিৰ্মাণ কাৰ্য শেষ হ'ল। আৰু এই ক্ষেত্ৰতো আপোনাৰ এনেকৈ এটা সপোন বাস্তৱ কৰিব পৰাকৈ মাটিটো সংৰক্ষণ কৰি আমাৰ চিলাপথাৰৰ গোটেই আমাৰ যিখিনি বয়োজ্যেষ্ঠ আমাৰ ভাই বোপাই আছিলে সকলোকে আজি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তেখেতসকলৰ সপোন, তেখেতসকলৰ দূৰদৰ্শিতাৰ কাৰণে এই চিলাপথাৰ মাজমজিয়াত ইমান ডাঙৰ এটা এৰিয়া আমাৰ কাৰণে সাংস্কৃতিক প্ৰকল্প থৈ দিয়াৰ কাৰণে। আৰু তেখেতসকলে যদি মাটিটো নথলেহেঁতেন আমি যিমান টকা খৰচ কৰিলেও ইমান সুন্দৰ জেগা এটা আমি ঠিক কৰি ল'ব নোৱাৰিলোঁ। এতিয়া মই আহ্বান জনাইছোঁ গোটেই ৰাইজক যে ইয়াক সদব্যৱহাৰ কৰক ধুনীয়াকৈ আৰু ইয়াক বিভিন্ন ধৰণে
সাংস্কৃতিকভাৱেও আপোনালোকে ব্যৱহাৰ কৰক বিভিন্ন কাৰ্যসূচীত সকলো জাতি জনগোষ্ঠীক মই আহ্বান জনাইছোঁ ইয়াত আমি বিয়া ভৱন হিচাপেও আমি সকলোৱে কৰিব পাৰোঁ খেলা ধূলাৰ কাৰণেও আমি এটা পৰিৱেশ আমি দিছোঁ হাই মাৰ্কছ আমাৰ ৰাতিও আমাৰ ইয়াত ৱাকিঙো হ'ব পাৰে য়োগা অলৰেডি চলি আছে য়োগাও সুযোগটো লওক সকলো ধৰণৰ ডেন্স একাডেমি হিচাপেও ইয়াত চলে সকলো ধৰণৰ সুযোগটো লওক আৰু মই ভাবোঁ যে এইটোৱে এই প্ৰকল্পই আমাৰ এই বৃহত্তৰ এই অঞ্চলৰ ৰাইজক ছাৰ্ভিচটো দিয়ক যিহেতু দুদিনীয়াকৈ ইয়াতে সাংস্কৃতিক অনুষ্ঠান পতা হৈছে ইয়াক লৈ খুব সকলোকে আহ্বান জনাইছোঁ আমাৰ উদ্যোক্তাসকলে আমাৰ TMPK আৰু উদ্যোক্তাসকলে খুব ধুনীয়াকৈ TMPK আমাৰ কৰ্মীসকলে আয়োজন কৰিছে সকলোকে আহক এই সুন্দৰ সংস্কৃতিৰ এই পৰিৱেশৰ আপোনাৰ একেলগে ইয়াত আপোনালোকে সকলোৱে বিলীন হৈ যাওক